Hello everyone, welcome to DLP Assam YouTube channel. আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপকামিং DLED পেট এন্ট্ৰেন্স টেষ্টত হেল্পফুল হোৱাকৈ ইতিহাস বিষয়ৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লোৱা হৈছে আৰু এই কুৱেশ্যন আনচাৰসমূহ ক্লাছ 10ৰ যি টেক্সট বুক আছে সেই টেক্সট বুকৰ পৰা লোৱা হৈছে আৰু এই কুৱেশ্যনসমূহ কিন্তু আপোনালোকৰ DLEDৰ বাবে খুবেই ইম্পৰ্টেণ্ট। বহুতবাৰ ৰিপিটেড কুৱেশ্যন আহিছে প্ৰিভিয়াছ ইয়াৰৰ DLEDৰ কাৰণে DLEDৰ বাবে আৰু প্ৰথম কুৱেশ্যনসমূহৰ আমি পৰা আৰম্ভ কৰিম। প্ৰথম কুৱেশ্যনটোত লোৱা হৈছে চিপাহী বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। এইটো আপুনি নিশ্চয় সকলোৱে জানে। কোন চনত ব্ৰিটিছে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেশ্যন এক্ট প্ৰণয়ন কৰিছিল? এইটো 1773 চনত কৰিছিল। মনত ৰাখিব, ইয়াতে 1873 আছে, সেইটোত আপুনি ক্লিক নকৰিব আৰু এইবিলাক কথা মনত ৰাখিব। 1757 চনত সেইটো কি হৈছিল? পলাচী বিদ্ৰোহ হৈছিল, মনত ৰাখিব। আৰু 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল, এইবিলাক কথা মনত ৰাখিব। আৰু 1858 চনত যি চিপাহী বিদ্ৰোহ আছিল, সেই চিপাহী বিদ্ৰোহৰ এক বছৰৰ পিছত মণিৰাম দেৱানক 1858 চনত ফাঁচি দিছিল। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিছিল। এই দুটা কথা কিন্তু মনত ৰাখিব। পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক ফাঁচি দিয়া হেংগিং কৰাৰ ইয়াৰটো সোধা হয় আৰু মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিছিল সেইবিলাক কথাও কিন্তু আপোনালোকৰ আহে। গতিকে এইবিলাক পইণ্ট মনত ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট, ইয়াতে কিন্তু এনচাৰবিলাক দিয়া আছে। এনচাৰৰ চাই আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাযাব, কাৰণ বহুতখিনি মই যিখিনি ইম্পৰ্টেণ্ট পইণ্ট সেইবিলাক মই ডিছকাশ্যন কৰি থাকিম। নেক্সট, বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? ভাইচৰয় বা গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড কাৰ্জন আছিল। ভাইচৰয় বুলি থাকিব পাৰে বা আপোনালোকৰ গভৰ্ণৰ জেনেৰেল বুলি কোন থাকে সেইটোও থাকিব পাৰে। লৰ্ড কাৰ্জন হ'ব এনচাৰটো। কোন সন্ধিৰ যোগেদি অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল? অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল ইয়াণ্ডাবু ট্ৰিটিৰ সহায়ত। ইয়াণ্ডাবু ট্ৰিটিটো কেতিয়া হৈছিল সেইটোও মনত ৰাখিব। ইয়াণ্ডাবু ট্ৰিটিটো হৈছিলে 24 ফেব্ৰুৱাৰী আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিল। মনত ৰাখিব এইবিলাক পইণ্ট। নেক্সট কুৱেশ্যন, কোন চনত ব্ৰিটিছ চৰকাৰে বংগ বিভাজন কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰিছিল? আৰু এইটো হ'ব 1905 চনৰ 16 অক্টোবৰ তাৰিখে 16 অক্টোবৰ তাৰিখে কাৰ্যকৰী কৰিছিল। মনত ৰাখিব 16 অক্টোবৰ, এইটোও কিন্তু অপশ্যনত থাকিব পাৰে। এইবিলাক পইণ্ট মনত ৰাখিব। নেক্সট, বংগভংগৰ দ্বাৰাই সৃষ্টি হোৱা পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কোন ঠাইত হ'ব বুলি প্ৰস্তাৱ লোৱা হৈছিলে? এইটো হ'ব ঢাকা হৈ যাব। নেক্সট, বংগভংগৰ দ্বাৰাই সৃষ্টি হোৱা বংগপ্ৰদেশৰ ৰাজধানী কোন ঠাইত হ'ব বুলি কোৱা হৈছিলে? এইটো হ'ব কলিকতা। অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন, বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন আছিল? বন্দে মাতৰম যি সংবাদপত্ৰ আছিল সেই সংবাদপত্ৰৰ সম্পাদক আছিল অৰবিন্দ ঘোষ। অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন, বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে আমাৰ সোণাৰ বাংলা এই গীতটো কোনে ৰচনা কৰিছিল? এইটো হৈ যাব ৰবীন্দ্ৰনাথ ঠাকুৰ হ'ব। নেক্সট কুৱেশ্যন, দ্য ডন নামৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল? সম্পাদক হৈ যাব সতীশ চন্দ্ৰ মুখোপাধ্যায়। কাৰেক্ট এনচাৰ হৈ যাব। নেক্সট, স্বদেশী আন্দোলনৰ সময়ছোৱাত কিমানখন মাধ্যমিক জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হৈছিল? এইটো হ'ব 62টা জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, কোনজন ব্যক্তিৰ দ্বাৰাই বেংগল টেকনিকেল ইনষ্টিটিউট গঢ়ি উঠিছিল? এইটো হৈ যাব তাৰকানাথ পালিত। এইজন ব্যক্তিৰ সাহায্যত বা তেওঁৰ সহযোগত বেংগল টেকনিকেল ইনষ্টিটিউট গঢ়ি উঠিছিল। ভগিনী নিবেদিতাৰ প্ৰকৃত নামটো কি হয়? ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। এইটো এনচাৰ হৈ যাব মাৰ্গাৰেট এলিজাবেথ নোবেল। মুছলিম লীগ কেতিয়া গঠন হৈছিল? এইটো ইম্পৰ্টেণ্ট হয়, বহুতবাৰ কিন্তু DLEDত আহিছে। 1906 চনত মুছলিম লীগ গঠন হৈছিল। নেক্সট কুৱেশ্যন, কোনজন ব্যক্তিয়ে পোনপ্ৰথমে ব্ৰিটিছৰ দ্বাৰাই নাইটহুড উপাধি ত্যাগ কৰিছিল? এইটো মনত ৰাখিব, আপোনালোকে ভুলত যাতে ৰবীন্দ্ৰনাথ ঠাকুৰত টিক মাৰ্ক নকৰে, বিকজ গোপাল কৃষ্ণ গোখলে নাইটহুড উপাধি ত্যাগ কৰিছিল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে দিয়া নাইট উপাধি আছিল সেই নাইট উপাধি ত্যাগ কৰিছিল। সেইটো মনত ৰাখিব। নেক্সট চেপ্টাৰত আমাৰ এই কুৱেশ্যনটো আছে মেবি। এতিয়া চেপ্টাৰ নম্বৰ 2, মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যি চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা কুৱেশ্যনখিনি আলোচনা কৰিম। প্ৰথম বিশ্বযুদ্ধ কোন চনত সংঘটিত হৈছিল বা কেতিয়া হৈছিলে? এইটো কুৱেশ্যন আহিব পাৰে।
14 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল। ৰুছ বিপ্লৱ কেতিয়া হৈছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক। 1917 চনত ৰুছ বিপ্লৱ হৈছিল। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিলে? 1869 চনত। নেক্সট, মহাত্মা গান্ধীয়ে কোন চনত দক্ষিণ আফ্ৰিকালৈকে গৈছিল? 1893 চনত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত গৈছিলে। ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখনৰ কোনে লিখি উলিয়াইছিল? মহাত্মা গান্ধীয়ে লিখি উলিয়াইছিল। আৰু এটা কথা মনত ৰাখিব, মহাত্মা গান্ধীৰ নিজৰ যি আত্মজীৱনী আছে সেই আত্মজীৱনীটোৰ নাম হৈছে মাই এক্সপ্ৰেছ উইথ দ্য ট্ৰুথ। এইটো মনত ৰাখিব। সত্যাগ্ৰহ ধাৰণাটো গ্ৰহণ কৰোঁতে মহাত্মা গান্ধীয়ে কাৰ লিখনিৰ দ্বাৰাই প্ৰভাৱিত হৈছিল? এইটো হ'ব লিও টলষ্টয়ৰ যি ধাৰণা আছে সেই ধাৰণাৰ ওপৰত লিখনিৰ ওপৰত প্ৰভাৱিত হৈ সত্যাগ্ৰহৰ প্ৰতি তেওঁ আকৃষ্ট হয়। সত্যাগ্ৰহৰ অৰ্থটো কি হয় এইটো মনত ৰাখিব। সত্যাগ্ৰহৰ অৰ্থটো হৈছে সত্যৰ প্ৰতি থকা আগ্ৰহ, অৰ্থাৎ সত্যৰ পথেৰে যাই বিদ্ৰোহীসকলক খেদাৰ পৰিকল্পনা কৰিছিল। আৰু এই সত্যাগ্ৰহৰ এই আইডিয়াটো প্ৰথমতে কিন্তু মহাত্মা গান্ধী উলিয়াইছিল, মনত ৰাখিব। আৰু মহাত্মা গান্ধী কিমান চনত ভাৰতলৈকে উভতি আহিছিল? এইটো হ'ব 1915 চনত মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষলৈকে ঘূৰি আহিছিল। আৰু ইয়াৰ লগত আৰু এটা কথা মনত ৰাখিব, 1921 চনত মহাত্মা গান্ধী অসমত আহিছিল। কুৱেশ্যন নম্বৰ 9, কোন চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল? ৰাওলাট এক্টটো কেতিয়া পাছ কৰা হৈছিলে? এইটো 1919 চনৰ 18 মাৰ্চত প্ৰৱৰ্তন কৰা হৈছিল বা প্ৰণয়ন কৰা হৈছিল, মনত ৰাখিব। ডেটটো মই কৈ দিলোঁ। আৰু এই ৰাওলাট আইনৰ মেইন টাৰ্গেটটো কি আছিল বা মেইন এইমটো কি আছিল? ৰাওলাট আইনে কৈ দিছিল যে ব্ৰিটিছ গভৰ্ণমেণ্টক কলনিয়েল এটা ৰুল এটা প্লে কৰিছিল। আৰু এই ৰাওলাট এক্টৰ মতে পুলিচ এজনে যিকোনো এজন ব্যক্তিক বিনা কাৰণত বিনা কৈফিয়তত তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে বা এৰেষ্ট কৰিব পৰা পাৱাৰ এটা দি দিছিল পুলিচসকলক। নেক্সট কুৱেশ্যন, ভাৰতলৈকে আহি মহাত্মা গান্ধীয়ে প্ৰথমতে কোন ঠাইত সত্যাগ্ৰহ আৰম্ভ কৰিছিল? এইটো হ'ব উত্তৰ বিহাৰৰ চম্পাৰণৰ যি ঠাই আছে চম্পাৰণৰ পৰা তেওঁ সত্যাগ্ৰহ আৰম্ভ কৰিছিল। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডও কিন্তু সেই ৰাওলাট এক্টৰ পৰিপ্ৰেক্ষিততে হৈছিল আৰু সেইটো 13 এপ্ৰিল 1919 চনত হৈছিল। যি জালিয়ানৱালাবাগ হত্যাকাণ্ড কোনটো ঠাইত সংঘটিত হৈছিল সেইটোও কিন্তু কুৱেশ্যন বহুতবাৰ আহি থাকে। আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাবচোন কোন ঠাইত হৈছিলে। নেক্সট কুৱেশ্যন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদ কোনে নাইট উপাধি ত্যাগ কৰিছিল? মই যে ইয়াৰ আগত ক'লো নাইটহুড উপাধি কোনে ত্যাগ কৰিছিল, আৰু সেই সময়তে মই কৈছিলোঁ যে নাইট উপাধি কোনে ত্যাগ কৰিছিল? সেইটো কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। আৰু নাইটহুড উপাধিটো কোনে ত্যাগ কৰিছিল? সেইটো কৰিছিল গোপাল কৃষ্ণ গোখলে। মনত ৰাখিব, দুয়োটা পইণ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট, কোনজন ব্ৰিটিছ বিষয়া জালিয়ানৱালা হত্যাকাণ্ডৰ লগত দায়ী আছিল বা জড়িত আছিল? জেনেৰেল ডায়াৰ হয়। নেক্সট, অসহযোগ আন্দোলনৰ সময়সীমা কি আছিল? 1920 পৰা 22 চনলৈকে অসহযোগ আন্দোলন হৈছিল। অসহযোগ আন্দোলনৰ খৰচ পাতিৰ বাবে গ্ৰহণ কৰা পুঁজিৰ নাম কি আছিল? তিলক স্বৰাজ পুঁজি। নেক্সট কুৱেশ্যন বা নেক্সট টপিকটো বা নেক্সট চেপ্টাৰটো আমি আলোচনা কৰিম। চেপ্টাৰ নম্বৰ 3, অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। আৰু এই চেপ্টাৰটো ক্লাছ 10ৰ 3 নম্বৰ অধ্যায় হয়। আৰু এই চেপ্টাৰৰ পৰা আমি কুৱেশ্যনসমূহ আলোচনা কৰিম। কোন চনত ইংৰাজে অসমত ডাক প্ৰথাৰ বিলুপ্ত কৰিছিল? ডাক প্ৰথা বিলুপ্ত কৰিছিল 1843 চনত কৰিছিল। নেক্সট কুৱেশ্যন, উত্তৰ ভাৰতৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমত ইংৰাজৰ সৈতে কেইটা ৰেজিমেণ্ট আছিলে? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব 2টা। অসমত 1857 চনত চিপাহী বিদ্ৰোহৰ মূল গুৰিধৰোঁতা কোন আছিল? মণিৰাম দেৱান আছিল। কোনজন আহোম ৰাজকোঁৱৰক মণিৰাম দেৱানে ৰাজসিংহাসনত বহুৱাবলৈ চেষ্টা কৰিছিল? এইটো হ'ব কন্দৰ্পেশ্বৰ সিংহ। কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ 1। কোনজন বঙালী মুক্তিয়াৰৰ লগ লাগি মণিৰাম দেৱানে বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল? এইটো হ'ব মধু মল্লিক। মনত ৰাখিব নামটো মধু মল্লিক। বেংগলী এজন মুক্তিযোদ্ধা আছিলে। ঝান্সীৰ ৰাণী কোন আছিল? ঝান্সীৰ ৰাণী আছিল লক্ষ্মীবাই। আছিল। 1858 চনত মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? মই আগতে আৰম্ভ কৰিছিলোঁ যেতিয়া ভিডিঅ'টো, তেতিয়াই মই কৈছিলোঁ পিয়লি বৰুৱাক কিন্তু মণিৰাম দেৱানৰ লগত 1858 চনত ফাঁচি দিয়া হৈছিলে। ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা প্ৰথমটো বিদ্ৰোহ ফুলগুৰি ধাৱা বুলি কোৱা হয়। আৰু এই ফুলগুৰি ধাৱা হৈছিল 1861 চনত। মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট হয়।
কুৱেশ্যন দিয়ে আছে ফুলগুৰি ধাৱা কেতিয়া হৈছিল 1861 চনত এইটো ডিএলএত কিন্তু বহুতবাৰ কুৱেশ্যন আহিছে কি খেতিৰ ওপৰত কৰ আৰোপ কৰা প্ৰতিবাদত ফুলগুৰি ধাৱা সংঘটিত হৈছিল আফু খেতিৰ কথা কোৱা হৈছে ফুলগুৰি ধাৱাৰ বিদ্ৰোহত কোনজন ব্ৰিটিছ বিষয়াক হত্যা কৰা হৈছিল লেফটেনেণ্ট সিংগাৰক হত্যা কৰা হৈছিল ৰংগিয়াৰ কৃষক বিদ্ৰোহ খুব ইম্পৰ্টেণ্ট বহুতবাৰ কিন্তু ডিএলএত আহিছে 1893 চনত ৰংগিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল লছিমাৰ কৃষক বিদ্ৰোহ 1894 চনত হৈছিল 1894 নেক্সট কুৱেশ্যন পথৰুঘাট কোন ঠাইত হয় দৰং ডিষ্ট্ৰিক্ট জয়ন্তীয়া ৰাজ্য কেতিয়া ইংৰাজৰ হাতলৈকে গৈছিল 1835 চনত ইংৰাজৰ অধীনলৈকে গৈছিল নেক্সট চেপ্টাৰ নম্বৰ 4 পৰা 8টা কুৱেশ্যন লৈছোঁ এটা পেজৰ পৰা লৈছোঁ জ্ঞান প্ৰদায়িনী সভা কেতিয়া মানে সংঘটিত হৈছিল বা কেতিয়া গঠন হৈছিল 1857 চনত সংঘটিত হৈছিল জ্ঞান প্ৰদায়িনী সভা কাৰ উদ্যোগত গঢ়ি উঠিছিল আনন্দৰাম ঢেকিয়াল ফুকনৰ উদ্যোগত গঢ়ি উঠিছিল অসম লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন হৈছিল 1872 চনত অসম লিটাৰেৰী ছ'চাইটি ক'ত গঠন হৈছিল কলিকতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা বা অভাষা উহা বুলিও কোৱা হয় ইয়াক 1888 চনত গঠন হৈছিল আৰু হেমকোষৰ প্ৰণেতা কোন আছিল হেমচন্দ্ৰ বৰুৱা জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট 8 নম্বৰ কুৱেশ্যন কোনজন ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তি অংশ নাছিল এইটো ইয়াৰে অপশ্যনসমূহ লোৱাই নহ'ল মোৰ এইটো মনত ৰাখিব চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা এই তিনিজন আছিল হেমচন্দ্ৰ গোস্বামী আছিলে জোনাকী আলোচনীৰ সম্পাদক তিনিজন সম্পাদক আছিলে আৰু বাকী যিজন নাছিলে সেইটো অপশ্যন কাৰেক্ট আনচাৰ হৈ যাব